লখিমপুৰৰ বঙালমৰাত পুনৰ আৰম্ভ হৈছে নকল সোণৰ কাৰবাৰ। আনন্দ মিশ্ৰৰ ভয়ত পলায়ন কৰা নকল সোণ বেপাৰীৰ আকৌ টেঘিলগিলনি। বঙালমৰা আৰক্ষী চকী ভৰিছে দালালেৰে। জাল নোট আৰু নকল সোণৰ বেপাৰ পুনৰ আৰম্ভ হৈছে লখিমপুৰৰ বঙালমৰাকে ধৰি বিভিন্ন অঞ্চলত। আনন্দ মিশ্ৰই লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছতেই চলিছিল ব্যাপক অভিযান। তদানীন্তন SP মিশ্ৰই বহু দাগী অপৰাধীক ধৰা পেলোৱাৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল কুখ্যাত নকল সোণ জাল নোট বেপাৰীয়ে। কিন্তু সেই ৰামো নাই, অযোধ্যাও নাইকিয়া হোৱাৰ দৰে হ'ল বঙালমৰা। আনন্দ মিশ্ৰই চাকৰি ত্যাগ কৰি গুচি যোৱাৰ পিছত লখিমপুৰৰ বঙালমৰাকে ধৰি বিভিন্ন এলেকাত আকৌ আৰম্ভ হ'ল জাল নোট আৰু নকল সোণৰ ব্যৱসায়। আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বঙালমৰাত এতিয়া মূৰ দাঙি উঠিছে 2000ৰো অধিক নকল সোণ বেপাৰী। আনন্দ মিশ্ৰৰ সময়ত জেললৈ যোৱা নকল সোণ বেপাৰীয়ে এতিয়া ভৰি থাকে আৰু বঙালমৰা আৰক্ষী চকী। বঙালমৰা আৰক্ষী চকীত এতিয়া সাধাৰণ মানুহৰ পৰিৱৰ্তে দালাল আৰু নকল সোণ বেপাৰীয়ে লাভ কৰে আতিথ্য। শুকুৰবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লখিমপুৰ জিলা সমিতিয়ে। তেওঁলোকৰ অভিযোগ একাংশ নকল সোণ বেপাৰীয়ে আৰম্ভ কৰিছে ড্ৰাগছৰ ব্যৱসায়, যাৰ পৰিণতিত বঙালমৰাত এতিয়া কমেও শতাধিক ড্ৰাগছ বেপাৰীয়ে মুকলিকৈ বিক্ৰী কৰিছে ড্ৰাগছ। বঙালমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বকুল গগৈ আৰু লখিমপুৰ আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবে বঙালমৰা পুনৰ এনে অপৰাধীৰ ঘাটি হৈ পৰাৰ অভিযোগ সংগঠনটোৰ। অসমৰ ভিতৰতে অন্যতম দুৰ্নাম থকা আৰক্ষী চকী বঙালমৰা আৰক্ষী চকীৰ বাহিৰে ভিতৰে CCTVৰ ব্যৱস্থা কৰি নিৰীক্ষণ কৰাৰ দাবী ছাত্ৰ। আজিৰ সংবাদমেল দিয়াৰ মূল দুটা উদ্দেশ্য হ'ল লখিমপুৰ জিলাৰ অন্তৰ্গত বিশেষকৈ আমাৰ বঙালমৰা আৰক্ষী চকীৰ এলেকাধীন বিভিন্ন গাঁৱত নকল সোণ, নকল টকা, ড্ৰাগছৰ যিটো বিজনেছ আৰম্ভ কৰিছে, গোটেই অসমৰ ভিতৰত আমাৰ বঙালমৰা আৰক্ষী চকীখনৰ এলেকাত এটা বদনাম হৈ আছে। এই বদনামখন একমাত্ৰ আৰক্ষীহে এইটো নাইকিয়া কৰিব পাৰে। কিন্তু আমি যিমানখিনি গম পাওঁ যে আৰক্ষীৰ সহযোগতহে এইবিলাক চলে। আজি যদি আৰক্ষীৰ সহযোগ নহয়, কেনেকৈ এটা নেটৱৰ্ক গঢ়ি তুলিবলৈ তেওঁলোক সক্ষম হৈছে। আজি কিছুদিন আগত 1 নং আমোদপুৰৰ দুজন ল'ৰা ড্ৰাগছ লৈ তেজপুৰত ধৰা গ'লে প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ, 1 কোটি টকাৰ। তাৰ কিছুদিন পিছত আকৌ নকল সোণ, নকল টকা লৈ গুৱাহাটী ধৰা গ'লে এই 1 নং আমোদপুৰৰ ল'ৰা। গোটেই বঙালমৰা এলেকাৰ, এই বঙালমৰা এলেকাৰ আৰক্ষী চকী কিয় দিলে, এইটো এটা আমাৰ প্ৰশ্ন। বঙালমৰা আৰক্ষী চকীৰ এলেকাত এনেকুৱা এটা দালাল ৰাজ চলি আছে। বঙালমৰা থানাত গোটেই দিনটো 20-25 জন এটা দালালৰ এটা অত্যাচাৰ চলি আছে। দালালৰ কাৰণে যিসকল মানে সাধাৰণ ৰাইজ, তেওঁলোকে আৰক্ষী বিভাগৰ লগত পোনপটীয়াকৈ কথা ক'ব নোৱাৰে। বিভিন্ন ধৰণৰ সমস্যা হৈ আছে আমাৰ বঙালমৰা এলেকাত। আৰু বিশেষকৈ এই ড্ৰাগছৰ আজিলৈকে বঙালমৰা আৰক্ষী চকীয়ে কোনো ধৰণৰ এটা মানুহ ধৰিব পৰা নাই ড্ৰাগছৰ লগত জড়িত। সাধাৰণ ৰাইজেহে ড্ৰাগছ বেপাৰীবিলাক ধৰে, কিন্তু মেইন বেপাৰীবিলাকক তেওঁলোকে কিন্তু কৰায়ত্ব নকৰে। যিসকলে কিনি আনে খাবলৈ, পিছত খাবলৈ আনিছে, ক'ৰ পৰা আনিলে এই বস্তুটো কিন্তু আৰক্ষীয়ে তদন্ত নকৰে। এইটো এটা আমাৰ এটা সন্দেহ হৈছে যে ড্ৰাগছ বেপাৰী কিয় নধৰে। আৰু এই বঙালমৰা আৰক্ষী চকীত গোটেই গাঁৱত এতিয়া গোটেই অসমৰ ভিতৰত তেওঁলোকে এটা নেটৱৰ্ক সৃষ্টি কৰি লৈছে, নকল টকা, নকল সোণ। আমাৰ এটা প্ৰশ্ন হ'ল লখিমপুৰ জিলা আৰক্ষী অধীক্ষকলৈ এই বস্তুটো তদন্ত আনিব লাগে। আৰু যিসকল ব্যক্তিয়ে কৰিছে, কাম কৰি আছে, নকল টকা হওক, নকল সোণ হওক, তেওঁলোকক আমি দাবী জনাইছোঁ তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা কৰিব লাগে। এতিয়া আমাক বহুতে গুৱাহাটীৰ পৰা ফোন কৰে, বিভিন্ন ধৰণৰ আমাৰ ল'ৰা ছোৱালী যেতিয়া বাহিৰত যায়, পঢ়িবলৈ যায়, গুৱাহাটী গ'লে, যিকোনো চিকিৎসা কৰিবলৈ ক'ৰবাত গ'লে ঘৰ ভাড়া নিদিয়ে আমাৰ মানুহক। বঙালমৰা এলেকাৰ মানুহসকলে ঘৰ ভাড়া নিদিয়ে, যে নহয় তোমালোকক ঘৰ ভাড়া নিদিওঁ, কিবা তোমালোকে ড্ৰাগছ বেপাৰ কৰা, নকল সোণ বেপাৰ কৰা, এইবিলাক ইয়াত তোমালোকে জন্ম দিবা। এনেকুৱা এটা আমাৰ পৰিৱেশ সৃষ্টি হৈছে বঙালমৰা এলেকাত। এই বস্তুটো একমাত্ৰ আৰক্ষী প্ৰশাসনে এই বস্তুটো নাইকিয়া কৰিব পাৰিব। আমি আৰক্ষীক সন্মান জনাওঁ, আমি আৰক্ষী বিভাগক সকলো ধৰণৰ সহায় সহযোগিতা কৰিম, কিন্তু আৰক্ষীৰ ফালৰ পৰা সহায় সহযোগিতা কৰিব লাগে। কিন্তু আমি দেখা পাইছোঁ আৰক্ষী প্ৰশাসনে এই বস্তুটোত একেবাৰে নীৰৱ ভূমিকা পালন কৰি আছে। কিন্তু আনন্দ মিশ্ৰৰ দিনত
অলপ এই বস্তুটো নাইকিয়া হৈ গৈছিল, কিন্তু আকৌ পুনৰ এই বস্তুটো আৰম্ভ হৈছে। কিন্তু আপোনালোকে চাব, য'তে নকল টকা, নকল সোণ, ড্ৰাগছৰ লগত জড়িত অকল বঙলমৰা এলেকাৰ মানুহ। কিয় বঙলমৰা কি আৰক্ষী চকী নাই নেকি? লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মহোদয়া এই বস্তুটো কিয় তদন্ত নকৰে? অকল বঙলমৰা এলেকাৰ মানুহে এইবিলাক কৰে। আৰু আমাৰ বঙলমৰা যিখন গাঁও আছে, কেইটামান গাঁও আছে, বিশেষকৈ 1 নং আমোদপুৰ, 2 নং আমোদপুৰ, এইটো ড্ৰাগছৰ যিটো বেপাৰ চলি আছে, গোটেই প্ৰায় মানুহে ড্ৰাগছ খাই আছে। কিন্তু আজিলৈকে আৰক্ষী প্ৰশাসনে এটা মানুহক ধৰিব পৰা নাই এই ড্ৰাগছৰ লগত জড়িত থকা ব্যক্তিক। কিন্তু আমাৰ এটা সন্দেহ হৈছে কিবা আৰক্ষীৰ লগত কিবা বুজাপৰা আছে নেকি, আজিলৈকে কিয় তেওঁলোকে ধৰিব পৰা নাই। 1 নং আমোদপুৰৰ এটা ঘৰৰ 5জন মানুহ আছিল, 4জন ড্ৰাগছত ধৰা পৰিলে 1 কোটি টকা লৈ, 1 কোটি ড্ৰাগছত। কিন্তু আৰু এজন ল'ৰা এতিয়া ঘৰত আছে, আমি ছাৰক বাৰম্বাৰ আমি অনুৰোধ জনাইছিলোঁ তেওঁলোকে এটা তদন্তক আনিব লাগে, কিন্তু আজিলৈকে আমি কোনো ধৰণৰ দেখা নাই যে তেওঁলোক তদন্তত আনিছে নেকি। কিন্তু যিখিনি দালালৰ কথা ক'লে, বঙলমৰা থানাত দালালৰ প্ৰভাৱ বেছি হৈছে, কোন শ্ৰেণীৰ মানুহে এই দালালটো কৰিছে আৰু কি ক্ষেত্ৰত দালালি কৰে? দালালবিলাকৰ নাম আমি যোৱা কিছুদিন আগতো আমাৰ এখন বাতৰি কাকতত এই দালালবিলাকৰ নাম ওলাইছিল। সেই বাতৰিটো সম্পূৰ্ণ সত্য আছিলে, সেই বাতৰিটো সত্য আছিলে। আৰু সেই বাতৰিত অহা ব্যক্তিসকলে গোটেই দিন বঙলমাৰ থানাত বহি থাকে। ৰাতিপুৱাৰ পৰা ৰাতি 12 বজালৈকে সেই মানুহকেইটাক বঙলমাৰ থানাত পোৱা যাব। সেইকেইজনে নহয়, তাৰ লগত আৰু কেইজনমান মানুহ আছে। আপোনালোকে যিকোনো সাংবাদিক বন্ধুসকলে বৰ্তমান জানেই বঙলমাৰা থানাত মানে আপোনালোকে যিটো প্ৰেছ ৰিলিজ দিছিলে, আমি আৰক্ষীক জনাই আজিৰ সংবাদমেল যোগেদি আমি তেখেতক আহ্বান জনাইছোঁ। অসমৰ ভিতৰত যিটো এটা আৰক্ষী চকীৰ বিতৰ্কিত আৰক্ষী চকী হ'ল বঙলমৰা আৰক্ষী চকী। এই আৰক্ষী চকীৰ আমি দাবী জনাইছোঁ CC কেমেৰাৰ ব্যৱস্থা কৰি দিব লাগে। CC কেমেৰাৰ এই ৰুমৰ ভিতৰতো CC কেমেৰা লগাব লাগে, বাহিৰতো CC কেমেৰা লগাব লাগে। তেতিয়া সত্য কথাটো ওলাই যাব যে বঙলমৰাত আচলতে কি চলি আছে বঙলমৰাত CC কেমেৰা লগালে সম্পূৰ্ণ সত্য কথা ওলাই যাব। আমাৰো এটা প্ৰাণৰ বাপকি থাকে, কিছুমান মানুহৰ আমাক বিভিন্ন ধৰণৰ আমিও বাপকি পাওঁ, কিন্তু এই বাপকি তেওঁলোকে ক'ৰ পৰা দিয়ে আমাক? তেওঁলোকৰ নেটৱৰ্কটো বহুত ডাঙৰ। তেওঁলোকে ওপৰৰ পৰা কেনেকৈ, এতিয়া আমি ড্ৰাগছ বেপাৰীৰ লগত কিবা কৰিলে তেওঁলোকে আমাৰ গাড়ীত দি ফচাই দিব, নকল টকা দি ফচাই দিব, বিভিন্ন ধৰণৰ আমাক বাবুকি দিয়ে। মানে বহুত ধৰণৰ আমি বাবুকি পাই আছোঁ। আমি আৰু 3-4টা সংবাদমেল দিছিলোঁ এই নকল টকা, নকল সোণ বেপাৰৰ বিৰুদ্ধে। আমি আগৰ পৰা এইটো কৰি আছোঁ। আমি যিমান দিনলৈ জীয়াই থাকিম এই বস্তুটোৰ বিৰুদ্ধে আমি মাত মাতি যাম। কিন্তু আমাৰ সমাজখন, বিশেষকৈ লখিমপুৰ জিলাৰ যিটো বঙলমৰা, বিপুৰীয়া, নাওবৈচাৰ, লালুক এইকেইটা থানাৰ এলেকাৰ যিটো আমাৰ বিশেষকৈ মাইনৰিটি এলেকাৰ গাঁৱত আমি এনেকুৱা এটা পৰিস্থিতিত ভুগি আছোঁ। আমি বাহিৰত ক'ৰবাতো চিকিৎসা কৰিবলৈ গ'লে আমাৰ ৰুম লোৱাত অসুবিধা হয়। ছাত্ৰ ছাত্ৰীক লিখা পঢ়াবলৈ গ'লে, কলেজত গ'লে তাত বেলেগ ধৰণে চকু দি চায়, হোষ্টেল ভাড়া নিদিয়ে, ভাড়া ঘৰত থাকিবলৈ নিদিয়ে, বহুত ধৰণৰ প্ৰব্লেম হৈ আছে। সেইবাবে আমি DGP মহোদয়ক আমি এটা আহ্বান জনাইছোঁ যাতে আমাৰ এই অঞ্চলকেইটাত এই এনেকুৱা যিকেইজন ব্যক্তি আছে তেওঁলোকে চিনাক্ত কৰি এই বস্তুটো কেনেকৈ নাইকিয়া কৰিব পাৰে তেওঁলোকে প্ৰশাসনৰ পৰা পদক্ষেপ ল'ব লাগে। আৰু আমিও সম্পূৰ্ণভাৱে সহযোগ কৰিম, আমাৰ ৰাইজেও সহযোগ কৰিব, আমি সম্পূৰ্ণভাৱে তেওঁলোকৰ লগত সহযোগ কৰিম। সভা পাতিছোঁ, আন্দোলন কৰি ইয়াৰ বিৰুদ্ধে ধৰ্ণা দিছোঁ, বহুতবাৰ আমি সজাগতাৰ চেষ্টা কৰিব পাৰিছোঁ। বৰ্তমান বঙলমৰাত তেনেকুৱা এটা পৰিস্থিতি হৈ গ'ল, 100 বা 200 সোণ বেপাৰী নহয় বা জালিয়াণ্ডৰ বেপাৰী নহয়, এইটো 2000ৰ ঘৰ অতিক্ৰম কৰিলে। যিটো 1 বা 2জন হ'লে আপুনি সজাগতা সভা দি আপুনি এইটো নিৰ্মূল কৰিব পাৰে। এতিয়া এই সোণ বেপাৰী 1 বা 2জন হৈ থকা নাই, এইটো 2000ৰ ঘৰ অতিক্ৰম কৰিলে। আৰু এতিয়া আপুনি চাব গোটেই অসমত য'তেই সোণ বেপাৰীৰ দৰে বঙলমৰাৰ নামটো উত্থাপন হয়, য'তেই ড্ৰাগছ ব্যৱহাৰ ব্যক্তিৰ দৰে বঙলমৰাৰ নামখনেই উত্থাপন হয়। আৰু কিন্তু যিবিলাকৰ নাম উত্থাপন হয়, যিবিলাকক মানুহ আনন্দ মিৰ্চাই ধৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিলে বা গোটেই অসমত ধৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিলে, সেই মানুহবিলাকে চাব আপোনালোকৰ ৰাতিপুৱাৰ পৰা ৰাতি 12 বজালৈকে বঙলমৰা থানাত থাকে। আৰু বঙলমৰা আৰক্ষী চকীৰ আৰক্ষী বিভাগৰ লগত ফোনত কমেও দিনৰ ভিতৰত কমেও 10 বাৰ ফোনত মানে যোগাযোগ হয়। এইটো আমি ৰহস্যটো বুজি পোৱা নাই। আৰু সোণ বেপাৰীয়ে থানাত ঘনে ঘনে যোৱাৰ ৰহস্যটো কি? ইমান ঘনে ঘনে এজন সোণ ব্যৱহাৰ কৰা ব্যক্তিসকল থানাত যোৱাৰ কোনো ৰহস্য নাই নহয়। গোটেই দিনটো ৰাতিপুৱাৰ পৰা ৰাতি 12 বজালৈকে কমেও 10জন বঙলমৰা থানাত, মই নিশ্চয় আপোনালোকে 10জনতকৈ অধিক সোণ বেপাৰী বঙলমৰা থানাত বহি থাকে।
সেইটো ৰহস্য আজিলৈকে কিন্তু বিচাৰি পোৱা নাই। এই ভঙামাৰা বুকুল গগৈ থকাৰ কথাই কোৱা নাই, বিভিন্ন সময়ৰ পৰা যুগ যুগ ধৰি চলি আহিছে এইটো। সেইকাৰণে ভঙামাৰাত আপোনাৰ ফাৰ্ষ্টত 1-1.5 মান সোণ বেপাৰী আছিল, কিন্তু বৰ্তমান 2000ৰ ঘৰ অতিক্ৰম কৰিলে। কিন্তু ফাৰ্ষ্টত ভঙামাৰাত 2-3জন ব্যক্তি ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিলে, কিন্তু এতিয়া ড্ৰাগছ ব্যৱসায়ৰ নেটৱৰ্কটো বহুত দীঘল হৈ গ'ল। ভঙামাৰাত এতিয়া প্ৰায় 400ৰো অধিক ড্ৰাগছ ব্যৱসায় চলাই আছে, মুকলিভাৱে এইটো কৰি আছে ভঙামাৰাত। কিন্তু আপোনালোকে চাব, কোনো ড্ৰাগছ ব্যৱসায়ক আজিলৈকে পুলিচ প্ৰশাসনে ধৰা নাই। হয় স্থানীয় দল সংগঠনে ধৰিছে, নহয় সাধাৰণ ৰাইজে ধৰিছে। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।